নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত মঙলবাৰৰ কাৰণে। চ' আজিৰ যোনটো মাৰ্কেটৰ মোমেণ্টাম আছিলে তাত আমি দুইফালে মোমেণ্টাম দেখা পালোঁ। এইটো এটা বহুত ভাল ৰেঞ্জৰ মাৰ্কেট আছিলে, যোনটোত এটা ডাঙৰ ৰেঞ্জ মাৰ্কেটে ইয়াতে বনাইছে, যোনটোত আপোনালোকে চাইছে ইয়াতে যে মাৰ্কেটটো এই লেভেলটোৰ পৰা অলমষ্ট 23,100লৈকে মাৰ্কেটে অলমষ্ট 22,930 পৰা 23,100লৈকে মাৰ্কেটে এটা ৰেলী কৰিছে, আৰু তাৰ পৰা আকৌ ফল কৰি পেলাই 22,900 আহিছে। মানে দুইফালে আমাৰ ইয়াতে অপৰচুনিটি আমাৰ ফালে আছিলে ইয়াতে পইচা বনাবলৈ। এতিয়া বেংক নিফটিত আমি কেনেকুৱা পালোঁ, বেংক নিফটিটো আমি চেম পালোঁ, বাট নিফটিত আমি এটা বস্তু চাব পাৰোঁ যে নিফটিত বেছি ফল ইয়াতে দেখা পাইছোঁ। নিফটিৰ যোনটো মানে ডে ল', সেই ডে ল'টোৰ তলত গুচি গৈছে, কিন্তু বেংক নিফটি আমি দেখা পাইছোঁ যে ডে ল'ৰ তলত কিন্তু যোৱা নাই। চ' এতিয়া আমি এইটো চাব লাগিব, কাইলৈ কাৰণে যদি আমি এটা বস্তু চাওঁ যে অল টাইম হাই যোনটো আছিলে, সেই অল টাইম হাইটো মাৰ্কেটে অলৰেডি ইয়াতে ব্ৰেক কৰিছিলে। নিফটিত অল টাইম হাই ব্ৰেক কৰি আজি যোনটো ক্লজিং দিছে সেইটো এটা নিগেটিভ কাইণ্ড অফ ক্লজিং ইয়াতে মাৰ্কেটে দিছে। তো সৰু টাইম ফ্ৰেমত আহি যাওঁ। এতিয়া সৰু টাইম ফ্ৰেমত যদি আমি চাওঁ তেনেহ'লে ইয়াতে আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম, ইয়াতে আমি এইটো চাব লাগিব যে এই যোনটো বস্তু মাৰ্কেটে আজি কৰিলে, যোনটো মানে ফল যোনটো কৰিলে, এই ফলটো মই আপোনালোকক এটা বস্তু কৈছিলোঁ যে যদি ডাঙৰ গেপ আপ খুলিলে হয় তেতিয়াও সেইটো চান্স আছিলে, হৈছিলে। অলপ গেপ আপ খোলাৰ পিছতো মাৰ্কেটে এটা সৰু সুৰা প্ৰফিট বুকিং দেখালে, কিন্তু ইয়াতে যোনটো ৰেলী কৰিলে এই ৰেলীটোৰ পিছতহে ডাঙৰ প্ৰফিট বুকিং আমি দেখাম। ঠিক আছে, এই বস্তুটো ভাবক, মই চেম ইয়াতে কৈছিলোঁ যে গেপ আপ যদি ডাঙৰ কৰিলেহেঁতেন নহয়, এনেকুৱা টাইপৰে আপোনালোকে ডাঙৰ চেলিং ৰাতিপুৱাই দেখা পাব। কিন্তু ইয়াতে যিহেতু গেপ আপটো ইমান ডাঙৰ হোৱা নাছিলে, মাৰ্কেটে ছাপৰ্ট ইয়াতে পাই পেলাই ইয়াতে এটা ভাল ওপৰ চাইডে মোমেণ্টাম কৰিলে। ঠিক আছে, তো এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম, ইয়াতে যোনবিলাক আমাৰ ছাপৰ্টছ আছে এইটো আমি চাব লাগিব যে ক'ত ক'ত আমাৰ ছাপৰ্ট আছে। তো এই লেভেলটো যোনটো লেভেলত মাৰ্কেটে ৰখিছে, এই লেভেলটো এটা ভাল ছাপৰ্ট হয়। ঠিক আছে, এইখিনি এটা ভাল ছাপৰ্ট হয়, সেইকাৰণে মাৰ্কেটে ইয়াতে মানে এইখিনি পইণ্টত প্ৰিভিয়াছলি ইয়াতে ৰখিছিলে, ইয়াতে এটা ছাপৰ্ট লৈ পেলাই মাৰ্কেটে ওপৰত গৈছিলে, আকৌ ছেকেণ্ড টাইম ইয়াতে ছাপৰ্ট ল'বলৈ মাৰ্কেট আহিছে। তো কাইলৈ কাৰণে আমি চিম্পল এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম নিফটি 50 ইয়াতে, যে মাৰ্কেটে যদি এই যে 890 লেভেলটো আছে, 22,900 বা 890 যোনখিনি লেভেল, সেই জোনটোক যদি মাৰ্কেটে যদি কনচলিডেট কৰি যদি ব্ৰেকডাউন কৰি দিয়ে, তেতিয়াহ'লে আমি তলৰ চাইডে ট্ৰেড চাব পাৰিম। তলৰ চাইডে ট্ৰেড ক'লৈকে চাব পাৰিম, ইয়ালৈকে আমি চাব পাৰিম। এইটো মই ট্ৰেড কিয় আপোনালোক কৈ আছোঁ, এইটো নহয় কি ট্ৰেণ্ড কিবা চেঞ্জ হৈছে বা তেনেকুৱা কিবা। ইয়াতে এইটো ট্ৰেড আমি সেইটো কাৰণে প্লেন কৰিব লাগিব বিকজ কণ্টিনিউৱেশ্যনত যোনটো চেল অফ হ'ল ন, এই চেল অফটোৰ আকৌ কণ্টিনিউৱেশ্যনত এটা আপোনালোকে ফ্ল' ইয়াতে পাব পাৰে তলৰ চাইডে। তো সেইটো কাৰণে যদি মাৰ্কেটে ইয়াতে কনচলিডেট কৰি দিয়ে আৰু যদি ইয়াতে এইটো লেভেল ব্ৰেক কৰে, তেতিয়া আমি এইটো ইয়াতে প্লেন কৰিম তলৰ চাইডে। ঠিক আছে, এতিয়া বাইঙৰ কাৰণে আমি কোনটো জেগাত আমি বাইঙৰ কাৰণে চাব লাগিব। বাইঙৰ কাৰণে আমি পটককৈ ইয়াতে কোনো ৰেঞ্জ বা কোনো ইয়াতে তেনেকুৱা ৰেজিষ্টেঞ্চ আমি দেখা পোৱা নাই। ৰেজিষ্টেঞ্চ যদি আছেও, ইয়াতে ৰেজিষ্টেঞ্চ আছে, এইখিনি জেগাত ৰেজিষ্টেঞ্চ আছে 23,000। কিন্তু ইয়াতে মই আপোনালোকক ইয়াতে এনেকৈ ক'ম যে এই যোনডাল ট্ৰেণ্ড লাইন বনিছে, এই ট্ৰেণ্ড লাইনডাল ব্ৰেক হ'লেহে আপোনালোকে ইয়াতে বাইঙৰ কাৰণে যোৱাটো ইয়াতে বেছি ভাল হ'ব। ঠিক আছে, ওপৰ চাইডে মানে যদি মাৰ্কেটটো বোলে অলপ গেপ আপ খুলিলে, গেপ আপ খুলি যদি কনচলিডেট কৰি থাকে অলপ দেৰি, তাৰপিছত এই ট্ৰেণ্ড লাইনটো যদি ব্ৰেক কৰে, তেতিয়া আমি আকৌ নতুন এটা অল টাইম হাই দেখা পোৱাৰ আমাৰ চান্স আছে। ঠিক আছে, এতিয়া আমি তলৰ চাইডে যদি মাৰ্কেটে বোলে এনেকুৱা কৰিলে যে মাৰ্কেটে গেপ ডাউন খুলিব, তেতিয়াহ'লে আমি ইয়াতে আকৌ বাই অন ডিপত আমি ফ'কাছ কৰিব লাগিব যে মাৰ্কেটটো যেতিয়াই এটা ডিপ ইয়াতে মাৰিব, এইটো লেভেল কিয় ইম্পৰ্টেণ্ট এটা লেভেল, বিকজ এইটো এটা প্ৰিভিয়াছ ডে মানে প্ৰিভিয়াছ যোনটো অল টাইম হাই আছিলে, অল টাইম হাইটো ইয়াতে ব্ৰেক হৈছিলে 22,800। তো ইয়াতে মই আপোনালোকক দেখাই দিওঁ এবাৰ, এইটো চাওক, ইয়াতে এইটো চাওক, প্ৰিভিয়াছ অল টাইম হাই আছিলে, এইটো অল টাইম হাই লেভেলটো এইটো। তো এতিয়া যেতিয়া আকৌ এইটো লেভেলত আহিব, নিফটি যদি ডাইৰেক্টলি যদি গেপ ডাউন খুলি পেলাই যদি তললৈ আহে, তেতিয়াহ'লে আমি ইয়াতে আকৌ বাইঙৰ কাৰণে ট্ৰেড ইয়াতে প্লেন কৰিব লাগিব এইখিনি পইণ্টত। আৰু যদি মাৰ্কেটটোৱে ফ্লেটে খুলি পেলাই যদি এইটো লেভেল ব্ৰেক কৰে, তেতিয়া স্কেল্প টাইপৰ ট্ৰেড যোনটো মই আপোনালোকক কৈছোঁ, এইটো লেভেললৈকে আপোনালোকে পাব পাৰে। এনেকুৱা এক্সপেক্ট নকৰিব কি বহুত ডাঙৰ ইয়াতে চেল অফ হৈ যাব, সেইটো নহয়, বিকজ আল্টিমেটলি মাৰ্কেটটোৰ ট্ৰেণ্ডটো হৈছে বুলিছ। ঠিক আছে, তো এনেকৈ প্লেন কৰিব। ইয়াতে যদি কিবা বুলিছ নিউজ দেখায়, তেতিয়া আমি আপচাইডে প্লেন কৰিম। এতিয়া আমি আহি যাওঁ নিফটি বেংকত, বেংক নিফটিত আহি যাওঁ।
বেংক নিফটিত আজি ট্ৰাই কৰিছিলে মাৰ্কেটে এনেকুৱা লাগিছিলে এটা পইণ্টত কি অল টাইম হাইটো আজিয়ে গুচি যাব নেকি কিন্তু মাৰ্কেটে লাষ্টৰ ছেকেণ্ড হাফটোত একচুৱেলি কি কৰিলে প্ৰাইজ একশ্যনটো অলপ তলৰ ফালে বনালে প্ৰাইজ একশ্যনটো যদি আপোনালোকে চাই কি কৰিলে প্ৰথমতে মাৰ্কেটটোৱে ইয়াতে চিম্পল ট্ৰেড আমাৰ বেংক নিফটিত কেনেকুৱা আছিলে ইয়াতে যদি আপোনালোকে চাই এটা হাই মাৰ্কেটে প্ৰথমতে বনালে এইটো হাই এইটো হাই মাৰ্কেটে ইয়াতে বনাইছে এইখিনিত আমি অলৰেডি লেভেলছ ড্ৰ কৰি থোৱা আছিলে সেই লেভেল অলৰেডি ব্ৰেক কৰিছে ব্ৰেক কৰি পেলাই ইয়াতে যেতিয়া মাৰ্কেটে কনচলিডেট কৰি যেতিয়া এইটো ব্ৰেক কৰিলে আৰু ছাপৰ্ট লোৱা যেতিয়া দেখালে ইয়াত আমাৰ এটা ট্ৰেড ইয়াতে বনিছিলে ওপৰ চাইডে হয়নে সদায় এইটো মনত ৰাখিব যেতিয়া এটা ব্ৰেকআউট হয় লাগিলে সি ইমানলৈকে যাওক কিন্তু সি যদি আকৌ ঘূৰি আহে সেইখিনি পইণ্টত যদি আপোনালোকে ট্ৰেডটো যদি প্লেন কৰে তেতিয়াহ'লে আপোনাৰ প্ৰবেবিলিটিটো অকণ বেছি হয় মানে কি হয় বহুতে কি কৰে ডাইৰেক্ট ব্ৰেকআউট হ'ব ব্ৰেকআউটত ট্ৰেড লৈ লয় সেই ব্ৰেকআউটত ট্ৰেড ল'লে ট্ৰেপ হোৱা চান্স থাকে মানে কি হয় এইখিনি মানত যেনিবা ব্ৰেকআউট দি দিলে মাৰ্কেটে ভাবক আৰু ইয়াতে আপোনালোকে লৈ ল'লে আৰু ৰিট্ৰেচমেণ্ট এটা আহিলে সেই ৰিট্ৰেচমেণ্টতে আপোনালোকৰ ষ্টপ লছ হিট হোৱা চান্স থাকে মানে ঠিক আছে সেইকাৰণে কোৱা যায় যে ৰিট্ৰেচমেণ্ট এতিয়া ৰিট্ৰেচমেণ্টত যেতিয়া লৈছে চান্সে নাই কি পটককৈ ইয়াতে মাৰ্কেটটো তললৈ আহিব যদি এনেকুৱা হৈ যায় কি ট্ৰেণ্ডটো এইখিনি পইণ্টৰ কাৰণে তলৰ ফালে আহিছে তেতিয়া বেলেগ কথা ঠিক আছে তো এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম কাইলৈ কাৰণে আমি চাব লাগিব এইটো লেভেল এই লেভেলটো ডে ল' আছিলে আজি তো ডে ল'টোত বা ডে হাই প্ৰিভিয়াছ ডে আছিলে এইটো লেভেলৰ তলত যদি এবাৰ যায় এটা চেল অফ আমি দেখা পাব পাৰোঁ ঠিক আছে এটা চেল অফ আমি ইয়াতে পোৱাৰ চান্স আছে ক'লৈকে সৰু টাৰ্গেট ৰাখি ডাঙৰ টাৰ্গেট এটা প্লেন নকৰোঁ এইখিনিলৈকে এটা স্কেল্প ট্ৰেড আপোনালোকে প্লেন কৰিব পাৰে এইটো এটা দেখিছে না এইটো ছাপৰ্ট জ'ন আছিলে আৰু তাৰ তলত এইটো লেভেল ইম্পৰ্টেণ্ট থাকিব এই দুটা লেভেল আপোনালোকে ফ'কাছ কৰিব এই দুটা লেভেলত যদি বোলে মাৰ্কেটটোত গেপ ডাউন খুলিব গেপ ডাউন খুলি ইয়াতে বোলে ছাপৰ্টহে দেখালে ওপৰ চাইডে তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিম বিকজ মাৰ্কেটটো মই যেনেকৈ কৈছোঁ যে ট্ৰেণ্ডটো আমি সদায় ট্ৰেণ্ডটো মনত ৰাখিব লাগিব যে ট্ৰেণ্ডটো বুলিছ চ' চিন্স ট্ৰেণ্ডটো বুলিছ হয় আমি এনেকুৱা যোনবিলাক ছাপৰ্ট পাওঁ যদি ছাপৰ্টত ডাইৰেক্টলি মাৰ্কেট আহি আছে কোনো লেভেল ব্ৰেক নকৰাকৈ মানে গেপ ডাউন খুলি পেলাই তেতিয়াহ'লে আমি সেই লেভেলটো বাইঙৰ কাৰণে চাব পাৰোঁ ঠিক আছে এতিয়া আমি ওপৰ চাইডে কেনেকৈ চাম ওপৰ চাইডে কেনেকৈ মানে প্লেন কৰিম ওপৰ চাইডে আমি এইটো চাব লাগিব ইয়াতে কোনো ট্ৰেণ্ড লাইন তেনেকুৱা বনা নাই এডাল ট্ৰেণ্ড লাইন বনিছে বাট এইটো বহুত ওপৰত হ'ব আপোনালোকে দেখিছেনে এইটো বহুত ওপৰত তো ইয়াতে অলপ কচিয়াছ হোৱা আমাৰ জৰুৰী বিকজ এইখিনি পইণ্টত চাওক এই যোনটো এটা ৰেঞ্জ বনাইছিলে মাৰ্কেটে এইখিনিত ছাপৰ্ট লৈছে দুবাৰ ছাপৰ্ট দিছে থাৰ্ড টাইম যেতিয়া ছাপৰ্টটো ব্ৰেক কৰিছে এই মমেণ্টামটো আমি দেখা পাইছোঁ তো এই লেভেলটো ইম্পৰ্টেণ্ট হ'ব এতিয়া এটা ট্ৰেড ইয়াতে এনেকুৱাকৈ বনিব পাৰে মাৰ্কেটে যদি গেপ আপ খুলি যায় ন বহুত গেপ আপ খুলিবলৈ বা এই লেভেলটোত গ'ল তো ইয়াতে এই যোনটো চেলাৰ আছে এই চেলাৰটোৱে এবাৰ হ'লেও ইয়াক মাৰ্কেটক তললৈ লৈ যাব পাৰে তো এটা ট্ৰেড আপোনালোকে চেলিঙৰ কাৰণে ল'ব পাৰে যদি মাৰ্কেটটো ইয়ালৈকে যায় ঠিক আছে এইটো মই কিয় কৈ আছোঁ বিকজ এই লেভেলটো চাওক যে দুবাৰ ছাপৰ্ট লোৱাৰ পিছত এই লেভেলটো যেতিয়া ব্ৰেক ডাউন হৈ গৈছে আৰু ইমান ডাঙৰ চেল অফ আহিছে মানে অলমষ্ট 49,500 পৰা 49,000 আহি গৈছে হয়নে তো 500 বা 400 পইণ্টৰ মমেণ্টাম কণ্টিনিউৱেশ্যনত আহিছে তো ইয়াতে এটা ডাঙৰ চেলাৰ অলৰেডি আছে তো ইয়াতে যদি মাৰ্কেটটো এই লেভেলটোলৈকে যায় কাইলৈ তেতিয়া আমি কি দেখা পাব পাৰোঁ ইয়াতে এটা চেল অফ দেখা পাব পাৰোঁ ঠিক আছে বাইং কেতিয়া দেখা পাম যদি মাৰ্কেটটো ওপৰত যায় ওপৰত গৈ যদি কনচলিডেট কৰি থাকে ঠিক আছে মই নকওঁ কি আপোনালোকে ওপৰ চাইডে বেংক নিফটিত কাইলৈ পটককৈ বাই প্লেন কৰি নিদিব বাইটো তেতিয়া প্লেন কৰিব যদি এনেকুৱা হয় কি মাৰ্কেটটো ফ্লেট খুলিছে ফ্লেট খুলি পেলাই যেনিবা এনেকুৱা টাইপৰ পেটাৰ্ণ বনাইছে বোলে মানে ট্ৰাইংগল পেটাৰ্ণ বনালে ওপৰত ব্ৰেক কৰি দিলে তেতিয়া লওক সৰু ষ্টপ লছ লৈ পেলাই ডাঙৰ টাৰ্গেট আপোনালোকে প্লেন কৰিব পাৰে কিন্তু যদি গেপ আপ খুলি এই লেভেলটোতে ট্ৰেড কৰি থাকে ন তেতিয়া কাইলৈ দিনটোত কি হ'ব পাৰে চাওক ইমান ডাঙৰ এইটো হাই এইটো ল' ইয়াৰ মাজতে কাইলৈৰ দিনটো চাইডৱেজো হৈ যাব পাৰে চান্স থাকে ঠিক আছে এইটো হৈ যাব পাৰে তো এইটো মনত ৰাখিব কাইলৈ ফিনিফটি এক্সপাইৰি আছে কিন্তু এইটো বস্তু কাইলৈৰ দিনটোত হৈ যোৱাৰ চান্স আছে যদি ইয়াতে গেপ আপ খুলি পেলাই মাৰ্কেটটো যদি ফাৰ্ষ্ট হাফটো যদি ইয়াতে থাকি যায় চান্স থাকে কি ইয়াতে ডাঙৰ মমেণ্টাম কাইলৈ নহ'ব পাৰে বিকজ আজি দুইফালে মমেণ্টাম কৰিছে এনেকুৱা নহয় কি এটা চাইডে মমেণ্টাম কৰিছে বা সৰু মমেণ্টাম কৰিছে ডাঙৰ মমেণ্টামেই কৰিছে মাৰ্কেটে ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ